ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক হৰিচৰণ তালুকদাৰ আৰু চন্দ্ৰকান্ত গোস্বামী সোঁৱৰণত হোৱা স্মাৰক বক্তৃতা এবাৰ মই প্ৰদান কৰিলোঁ। ইয়াৰ মানে বিষয়টো খুব ভাল যে অসম তথা ভাৰতৰ সাংবাদিকতাৰ সাম্প্ৰতিক সাংবাদিকতাৰ প্ৰত্যাহ্বানৰ সম্ভাৱনা। সকলো কামতে প্ৰত্যাহ্বান থাকে আৰু সাংবাদিকতাটো আৰু বেছি প্ৰত্যাহ্বান। গতিকে মই যিখিনি পাৰি সীমিত সময়ৰ ভিতৰত যিখিনি পাৰি মই ক'লোঁ আৰু মই আশাবাদী যে অসমৰ সাংবাদিকতাৰ ভাল হৈ আছিল, ভাল হৈ আছে আৰু ভাল হৈ থাকিব। ছপা মাধ্যমেই হওক, ইলেক্ট্ৰনিক মাধ্যমেই হওক ভাল হৈ থাকিব। তাৰ কাৰণে আমি যুগৰ লগত মানে নিজকে মানে খাপ খাব লাগিব। যদি যুগৰ লগত খাপ নোখোৱাওঁ মানে তেতিয়াহ'লে সংবাদ মাধ্যমেই নহয়, কোনো বস্তুৱেই নহ'ব। গতিকে যিহেতু গোটেই সেইটো মানে যুগৰ সাপেক্ষ আৰু নতুন ল'ৰা ছোৱালী আগবাঢ়ি আহি আছে সাংবাদিকতালৈ। মাছ কমিউনিকেশ্যনৰ মানে বিভাগ খুলিয়ে আছে, ইনষ্টিটিউট হৈয়ে আছে। গতিকে মই ভাবোঁ যে নৱপ্ৰজন্মই অসমীয়া সাংবাদিকক ভাল পায়। খালি এটা কথা মই কৈছোঁ যে আমি যদি অসমীয়া ভাষা ভালকৈ ক'ব, পঢ়িব, লিখিব জনা মানে মানুহৰ সংখ্যা যদি নতুন প্ৰজন্মৰ মাজত বৃদ্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমীয়া সাংবাদিকতা ছপা মাধ্যমেই হওক, ইলেক্ট্ৰনিকেই হওক, অসমীয়া গান হওক, অসমীয়া চিনেমা হওক, তাৰ ভৱিষ্যতটোত কিন্তু বৰ প্ৰত্যাহ্বানমূলক হ'ব। সেই কথাত আমি সকলোৱে গুৰুত্ব দিয়া উচিত। ভাল লাগিছে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ যিসকল মানে ঢেকিয়াজুলি বিশিষ্ট ব্যক্তিসকল আহিছে, সাংবাদিকসকল আহিছে, অন্যান্য শিক্ষকসকল আহিছে আৰু তেখেতসকলে আয়োজনটো সুন্দৰকৈ চলাইছে। গতিকে মই ঢেকিয়াজুলি প্ৰেছ ক্লাবক এই আয়োজনৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু সংবাদ মাধ্যমৰ মানুহ সকলো কাম বাদ দি, মই জানো নিজে সংবাদ মাধ্যমৰ মানুহ যে ৰাতিপুৱাৰ পৰা ইয়াত বহি যে চাই আছে সকলো কাম বাদ দি, সেইকাৰণে মই সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ। ঠিক থাকিব নহয়, অসমীয়া ভাষাটো ভাল হ'লেহে ছপা মাধ্যমৰ ভাল হ'ব। নট অনলি ছপা মাধ্যম, ইলেক্ট্ৰনিকো। কাৰণ আপুনি ভাষাটো যদি কোৱা মানুহ, বুজা মানুহ, ইলেক্ট্ৰনিকত মানে সমস্যাটো মানে ছপা মাধ্যমতকৈ কম, কাৰণ সেইটোতো আৰু পঢ়িব নালাগে। কিন্তু কম যদিও শূন্য নহয়, ভাষাটো জানিবই লাগিব। অকল অসমীয়া প্ৰিণ্ট মিডিয়া বা হেৰিয়ে নহয়, মানে ইলেক্ট্ৰনিকে নহয়, অসমীয়া গান, অসমীয়া চিনেমা, অসমীয়া থিয়েটাৰ, অসমীয়া নাটক, সকলো মানে সকলো বিষয়ৰ লগতে ভাষাটো জড়িত হৈ আছে। ছপা মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, তাৰ মালিক পক্ষৰ হেমাহিৰ বাবে আজিকালি কিছু সাংঘাতিক স্খলিত হৈছে নেকি? মালিক পক্ষৰ হেমাহি নহ'ব, এইটো বদমাচি হ'ব। মই মানে ভাষণ প্ৰসংগত মানে কৈছোঁৱেই যে চব ধৰণৰ মানে ব্যৱসায়েৰে মানে ভাগ থাকে। বাতৰি কাকতৰ ব্যৱসায়টো কেৱল ধন ঘটাৰ ব্যৱসায় নহয়, ইয়াত দায়বদ্ধতা থাকে, সামাজিক দায়বদ্ধতা। যাৰ সামাজিক দায়বদ্ধতা শূন্য, তেওঁৰ পৰা ভাল সংবাদ মাধ্যম আশা কৰিব নোৱাৰি। যাৰ সামাজিক দায়বদ্ধতা থাকে, জাতিটোৰ প্ৰতি, দেশখনৰ প্ৰতি হেঁপাহ থাকে, ভালপোৱা থাকে, ৰেছপনচিবিলিটি থাকে, তেনেকুৱা মালিক হ'লে তেতিয়াহ'লে সকলোৰে বাবে সুবিধা। প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি হৰিচৰণ তালুকদাৰৰ যোৱা 2007 চনৰ 1 জানুৱাৰী তাৰিখে দেহাৱসান ঘটিছিলে। একেদৰে 2016 চনৰ 3 জানুৱাৰী তাৰিখে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰকান্ত গোস্বামীৰ দেহাৱসান ঘটিছিলে। আমি দুয়োগৰাকীৰে মৃত্যুদিন 1 জানুৱাৰী আৰু 3 জানুৱাৰী হোৱাৰ হেতুকে আমি একেলগে প্ৰতি বছৰে জানুৱাৰী মাহত দুয়োগৰাকীৰ স্মৃতিত এক স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছিলোঁ। আৰু এইবাৰ আমি স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰি আমি বক্তাৰূপে আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক বিশিষ্ট সাংবাদিক গৌতম শৰ্মা ডাঙৰীয়াক। বক্তৃতাৰ বিষয় আছিলে অসম তথা ভাৰতৰ সাম্প্ৰতিক সাংবাদিকতা, প্ৰত্যাহ্বান আৰু সম্ভাৱনা। এই বিষয়ত গৌতম শৰ্মা ডাঙৰীয়াই বক্তৃতা প্ৰদান কৰিলে। এই বক্তৃতা অনুষ্ঠান উদ্বোধন কৰিলে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰীয়ে। আৰু এই বক্তৃতা অনুষ্ঠানৰ আৰম্ভণিতে আমি হৰিচৰণ তালুকদাৰ আৰু চন্দ্ৰকান্ত গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আৰু শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি হৰিচৰণ তালুকদাৰৰ কনিষ্ঠতম কন্যা নিমন্ত্ৰণ কৰিছিলোঁ। এই কন্যা আৰু জোৱাই দুয়োগৰাকী আহিলে। ঠিক একেদৰে চন্দ্ৰকান্ত গোস্বামীৰ সন্তান কন্যা আৰু পুত্ৰ দুয়োগৰাকী আহি ইয়াত অংশগ্ৰহণ কৰিলে। আৰু ঢেকিয়াজুলি অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি, বিভিন্ন সংগঠনৰ বিষয়ববীয়া, শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ৰঙাপাৰা প্ৰেছ ক্লাব, ৰৌতা প্ৰেছ ক্লাব, ওদালগুৰি সাংবাদিক সন্থা, ঢেকিয়াজুলিৰ সাংবাদিকসকল আছে। বহু সাংবাদিক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতি এই অনুষ্ঠানটি অতি সুন্দৰভাৱে ৰূপায়িত হ'ল। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।